Hello everyone, welcome back to my YouTube channel, Miss Rim Chim. আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছো most requested video question series on sociology department. And don't worry, বেলেগ ডিপাৰ্টমেন্টৰ বাবেও I will be try. So পিছত দেখা যাব। তো আজি question series টোৰ আছে 10টা question, হেগিটা most expected questions on sociology. So I hope আপোনালোকে চাই ভাল পাব আৰু helpful হ'ব। আৰু মই যিবিলাক টপিকৰ ওপৰত কোৱেশ্চনছ দিছো সেই টপিক কেইটা খুব বেছি ইম্পৰ্টেন্ট হয় সো সকলোৱে নোট ডাউন কৰি যাব বহি আৰু পেন লৈ ঠিক আছে তো পাছলে আমি খুব বেছি ডিটেইলছত যাম অকমান ডেফটত কোৱেশ্চন কাটিম তো এতিয়া মই অকনমান ওপৰৰ পৰা কোৱেশ্চন কাটিছো ঠিক আছে জাস্ট ফৰ আইডিয়া তো ফাৰ্স্ট কোৱেশ্চন ইজ দ্যাট who is the father of Indian sociology obviously এটো খুব বেছি ইজি কোৱেশ্চন হয় মই এটো কাৰণে কোৱেশ্চনটো দিছো father of sociology আৰু Indian father of sociology is very different ইন্ডিয়াত কোন ফাদাৰ অফ সোশিয়োলজি ঠিক আছে তো এটো বস্তু কনফিউজন থাকে বহুতৰ তো তাৰ অপচন কেটা দিছো মই আগস্ট কম্ট ইমেল ডাৰ্কহেম জিএচ ঘৰে এন্ড এমএন ইউনিভাৰ্স ঠিক আছে তো আগস্ট কম্ট obviously নহয় ইমেল ডাৰ্কহেম obviously নহয় বিকজ দে আৰ নট ফ্ৰম ইন্ডিয়া ঠিক আছে তো সি আৰু ডি ভিতৰতে আমাৰ দুটা আছে 50-50 হৈ থাকিলে এ আৰু বি গুচি গল সো আমাৰ কাৰেক্ট আনসাৰ obviously জিএচ ঘৰে সকলোৱে গম পাইছে ঠিক আছে তো এটো একবাৰে ইজি কোৱেশ্চন আছিল তথাপি মই কনফিউজন হ'ব বুলি আৰু মই এটো একচুয়ালি নিজে এডব্লিউ এন্ট্ৰেন্সত পাইছিলো গতিকে এটো মই দিছিলো ঠিক আছে তো নেক্সট কোৱেশ্চন ইজ দ্যাট who is the academic father of sociology obviously মই কৈছো father of sociology academic father of sociology indian father of sociology বহুত বেছি কনফিউজন থাকে ষ্টুডেন্টৰ ঠিক আছে মোৰ নিজৰো আছিল সো তাৰ অপচন কেটা হৈছে আগস্ট কম্ট ইমেল ডাৰ্কহেম মেক্স ৱেবাৰ এন্ড কাৰ্ল মাৰ্কস আৰু obviously আনসাৰটো হৈছে ইমেল ডাৰ্কহেমে একাডেমিক্যালি সোশিয়োলজিক ফাৰ্ষ্টতে ষ্টাডি কৰিছিল আৰু তেখেতৰ সেই কাৰণে ফাদাৰ অফ একাডেমিক সোশিয়োলজি বুলি কোৱা হয় ঠিক আছে তো আমি 3 নম্বৰ কোৱেশ্চনটোলে গৈছো থাৰ্ড কোৱেশ্চন ইজ দ্যাট who gave the theory of surplus value থিওৰিটো কোনে দিছিলে অপচন এ টালকট পাৰ্সন বি আৰ কে মাৰ্টন সি মেক্স ৱেবাৰ এন্ড ডি কাৰ্ল মানহাইম ঠিক আছে তো সাৰপ্লাস ভ্যালু এই থিওৰিটো দিছিলে কোনবা যদি আগতিয়াকে পাইছে খুব ভাল কথা যদি পৰা নাই এই থিওৰিটো দিছিলে মেক্স ৱেবাৰ দিছিলে আৰু মেক্স ৱেবাৰে ক্লাছৰ ওপৰত দুটা ডেফিনেশনও দিছিলে তো হেবিলাক খুব বেছি ইম্পৰ্টেন্ট হয় কিয়নো ডেফিনেশন বিলাক আহিয়ে থাকে এক্সামত ঠিক আছে আৰু লগতে তেখেতে ৰিলিজনৰ ওপৰত ষ্টাডি কৰিছিলে প্ৰটেস্টান্ট ইথিক্সৰ ওপৰত ষ্টাডি কৰিছিলে তেখেতৰ এখন বুকছো আছে হেবিলাক খুব বেছি ইম্পৰ্টেন্ট হয় হেবিলাক চাব লাগিব দেই ক্লাছ ইজ ইকুৱেল টু মাৰ্কেট সিচুৱেচন বুলি কৈছিলে তেখেতে এই কোটেশনটো খুব আহে আৰু নেক্সট সিৰিজত পুট কৰি দিম ঠিক আছে নেক্সট সিৰিজত কোৱেশ্চন হিচাপে পুট কৰি দিম তথাপিও মেক্স ৱেবাৰৰ মানে যিবিলাক আছে কনসেপ্ট হেবিলাক অকমা চাই থলে ভাল হ'ব ঠিক আছে তো fourth question le ahisu who gave the theory of middle range theory to kune disile ঠিক আছে তো অপশনস আছে টালকট পাৰ্সন আৰ কে মাৰ্টন ইমেল ডাৰ্কহেম মেলিনাস্কি তো টালকট পাৰ্সনে obviously দিয়া নাই ইমেল ডাৰ্কহেমেও দিয়া নাই ইমেল ডাৰ্কহেমখিনি আমি obviously জানোই অলপ সলপকে তো মেলিনাস্কি কিহৰ ওপৰত কৰিছিলে কালচাৰৰ ওপৰত কৰিছিলে ঠিক আছে তো মিডল ৰেঞ্জ থিওৰি কোনে দিছিলে তেতিয়ালে আৰ কে মাৰ্টনে দিছিলে আৰু আৰ কে মাৰ্টনৰ বুকস কেখন অকনমান চাই দেবা ঠিক আছে মই নেক্সট কোৱেশ্চনত এবিলাক সব দি যাম অকমান টাফ কৰিম ডিপত যাম তো ফিফথ কোৱেশ্চনটো হৈছে who said sociology is a scheme for scientific social development এটো খুব বেছি ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো পজিটিভিজমৰ লগত ৰিলেটেড হয় ঠিক আছে এটো এটা কোটেশন টাইপ কিন্তু পজিটিভিজমৰ লগত ৰিলেটেড হয় আৰু তাৰ অপচন কেটা হৈছে হেগেল সেন্ট সাইমন হাৰ্ভাৰ্ড স্পেন্সাৰ আগস্ট কম্ট আনসাৰ ইজ obviously পজিটিভিজমৰ লগত যেতিয়াই জড়িত হৈ যাব তেতিয়া আমি গম পাম যে এটো আগস্ট কম্টে দিছিলে মানে সাইন্টিফিকলি সোশ্যাল ডেভেলপমেন্টকো যে মানে ষ্টাডি কৰিব পাই সোসাইটিখনক হেতু কোনে ফাৰ্স্ট আনিছিলে সাইন্টিফিকলি ষ্টাডি কৰাৰ হেতু obviously আগস্ট কম্টে আনিছিলে আৰু এটো আগস্ট কম্টে কৈছিলে ঠিক আছে The sixth number question is according to Durkheim religion consists in the distinction between options are A sacred and secular option B pure and impure option C sacred and profane option D good and ghost so etu bostu khub beshi important hoy ইমেল ডাৰ্কহেমে ৰিলিজনৰ ওপৰত খুব বেছি মানে ষ্টাডি কৰিছে তাৰ ওপৰত কিছুমান তেখেতৰ থিওৰিও আছে obviously আমি জানো কিন্তু তেখেতে টোটেমিজমৰ ওপৰত যি ষ্টাডি কৰিছিলে তেতিয়া তেখেতে দুটা বস্তু পাইছিলে মানে মানুহে কেনেকে বস্তুক
পূজা কৰে সেই বস্তুৰ ওপৰত তেখেতে এটা খুব ধুনীয়া ডিটেইলছ দিছিলে আৰু সেই ডিটেইলছটো তেখেতে দুটা শব্দ ইউজ কৰিছিলে এই যে বস্তুবিলাক মানুহে পূজা কৰে ধৰা গছক পূজা কৰে বা বেলেগ কিবা কিবি পূজা কৰে পাথৰক পূজা কৰে পাহাৰক পূজা কৰে তো সেই বস্তুবিলাকত তেখেতে দুটা টাৰ্মত দিছিলে তাত আছিলে কিহৰ ওপৰত কনসিষ্ট আছিলে হেকিটা ৰিলিজন তেখেতৰ sacred and profane এই দুটা ওপৰত আছিলে তো অপচন obviously C এটো ইম্পৰ্টেন্ট হয় অলপ চাই থব ডিটেইলছত ঠিক আছে Question number 7 is who used the method of comparative in his works firstly মানে comparative method to firstতে কোনে ইউজ কৰিছিলে তেখেতৰ ষ্টাডি ঠিক আছে আৰু 7 নম্বৰ কোৱেশ্যনৰ অপচনছ কিটা হৈছে Max Weber A.R. Radcliffe Brown G.H. Mead and Emil Durkheim তো comparative method এদি ইউজ actually Weber-এও কৈছিলে আৰু Emil Durkheim-এও কৈছিলে এটো কনফিউজিং হয় বহুত বেছি কিন্তু ফাৰ্স্টলি দিছে কোৱেশ্যনটো ঠিক আছে তো ফাৰ্স্টলি Emil Durkheim-এ কৈছিলে কিন্তু যদি কিতেবা অপচনছত আহে ন দুটা আহে Emil Durkheim আৰু Max Weber অকল Weber অকল Emil Durkheim বা বেলেগ কোনবা আহিলে তো obviously আমি দুটা থাকিলে দুইটাই চুজ কৰিব ঠিক আছে তো কাৰেক্ট আনসাৰ হৈছে ডি Emil Durkheim Question number 8 হৈছে the book entitled Sex and Repression in Savage Society was written by এটো এটা খুব বেছি ইম্পৰ্টেন্ট কোৱেশ্যন এটো কাৰণে এই কিতাপখন খুব বেছি আহি থকা দেখা যায় নেটৰ এক্সামতো বহুতবাৰ ৰিপিটেড কোৱেশ্যন হয় সো এই কোৱেশ্যনটো আনসাৰটো যদি আমি চাও প্ৰথমতে অপচন কিটা চাইছো এ বি কে মেলিনস্কি আলফ্ৰেড চুজ লেভি স্ট্ৰছ পিয়েৰ বাৰ্ডিউ ঠিক আছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে মেলিনস্কি অপচন নম্বৰ 1 ঠিক আছে তো মেলিনস্কিয়ে বহুত বেছি তেখেতৰ কিতাপছ আছে তাৰ পিছত তেখেতৰ বহুত কেটা কনসেপ্ট আছে ঠিক আছে তো সেই কনসেপ্ট বিলাকৰ ওপৰত অকনমান চকু ফুৰাব লাগিব আৰু তেখেতৰ The Family Among the Australian Aborigines এখন খুব বেছি ইম্পৰ্টেন্ট হয় তেখেতৰ ফাৰ্স্ট বুক হয় এখন ইম্পৰ্টেন্ট হয় তাৰ পিছত আৰু দুখনমান আছে চাই দিছো এক সেকেন্ড A Scientific Theory of Culture এই কিতাপখনো বহুত বেছি ইম্পৰ্টেন্ট হয় এখন নেটতো খুব বেছি আহে আৰু কনফিউজিং হয় ঠিক আছে এনেকুৱা একে নামৰ কেবাখনো কিতাপ আছে একচুয়ালি তো অকনমান কনফিউজিং হয় সেই কিতাপ দুখন আপোনালোকে মন ৰাখিব একচুয়ালি মেলিনস্কি যিবিলাক কনসেপ্ট আছে হেবলা অকনমান চাই থাকক ঠিক আছে তো পাছৰ মই কোৱেশ্যন বিলাকত এইবিলাক মানে দিম And 9 number question is who is the father of phenomenology ঠিক আছে তো phenomenology father কোন আসলে options are Anthony Giddens Michel Foucault Irving Goffman and Alfred Schultz ঠিক আছে তো ইয়াৰ আনসাৰটো obviously Alfred Schultz হয় এটো ইজি কোৱেশ্যন হয় কিন্তু ইয়াৰ ৰিলেটেড কে কোৱেশ্যন Alfred Schultzৰ কোৱেশ্যন কেবাটাও বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে তো কোৱেশ্যন কিটা হৈছে লাইফ ফল থিওৰি এবাৰ কোনে দিছিলে তো নেটত কোৱেশ্যন আহিছে তো এটো বস্তু ইম্পৰ্টেন্ট হয় নেটৰ পেপাৰৰ পৰা যদি কোৱেশ্যন কাটে তেতিয়ালে এটো কোৱেশ্যন আহিব Alfred Schultzৰ ওপৰত যে লাইফ ফলৰ থিওৰিটো কোনে দিছিলে আৰু ইয়াৰ ওপৰত ষ্টক নলেজৰ ওপৰত তেখেতে দিছিলে ঠিক আছে তো এইকিটা তেখেতৰ খুব বেছি ইম্পৰ্টেন্ট হয় আৰু তাৰ উপৰিও তেখেতৰ কিতাপ এখন চাইলে ভাল হ'ব ঠিক আছে তো আজি লাষ্ট কোৱেশ্যনটো এটো খুব বেছি ইম্পৰ্টেন্ট কোৱেশ্যন হয় একচুয়ালি এটো হোমৱৰ্ক হয় ঠিক আছে এটো মই কৰিন দিউ তো যি নিজে কৰিব পাইছে এটো মোক কমেন্ট বক্সত জনাব এটো আজি হোমৱৰ্ক হয় 10 নম্বৰ কোৱেশ্যনটো নেক্সট সিৰিজত হয় তোমাৰ ইয়াতকৈ বেছিকে কোৱেশ্যন আনিম আৰু যি কি নহওক match the following হয় এটো books and author communist manifesto the methodology of social science elementary forms of religious life the positive philosophy আৰু এফালে অথৰত আছে কার্ল মার্কস ইমেল ডাৰ্কহেম মেক্স ওয়েবাৰ এণ্ড আগস্ট কম্ট obviously এটো খুব বেছি ইজি হয় কিন্তু ইজি হয় কাৰণেও মই এটো কাৰণে দিছো যি নিজে কৰিব পাৰিছে হেতু খুব বেছি ভাল কথা হয় আৰু যি নিজে কৈছে obviously মোক কমেন্টত জনাবা মই তেতিয়া গম পাম যে তোমালোকে পঢ়িছা নে নাই পঢ়া বা একটা বেছি টান হৈছে নেকি হেতু মই তেতিয়া গম পাম মানে ঠিক আছে তো আজি 10 নম্বৰ কোৱেশ্যনটো থাকিলে হোমৱৰ্ক কমেন্টত মোক দিব সকলোৱে জুনে জুনে নিজে কৰিব পাৰিছে যি সকলে নিজে কৰিছে সেই সকলে মোক দিব ঠিক আছে আৰু যি সকলে পঢ়া নাই তেওঁলোকে obviously কব বেছি টান হৈছে নেকি কব কোৱেশ্যন সিৰিজটো নে বহুত বেছি ইজি হৈছে মোক ফিডবেকটো দিব যাতে মই নেক্সট কোৱেশ্যন সিৰিজটো বনাওতে এইখিনি বস্তু মডিফাই কৰিব পাৰো ঠিক আছে তো আজি কোৱেশ্যনছ খিনি ইমানে আসলে তেতিয়া হলে মই কমেন্টত পাম বুলি আশা কৰিছো ফিডবেকটো মই আগতে কোৱেশ্যন সিৰিজ বনোৱা নাই বহুত বেছি ৰিকুৱেষ্টত বনাইছো সো আই হোপ আপোনালোকৰ ফিডবেক পাম তো আজিলে ইমানতে আহিছো ভালকে পঢ়ি থাকক আৰু আশা কৰিছো আপোনালোকে পঢ়ি আছে তো আজিলে আহিছো দিয়ক আকৌ লগ পাম বাই বাই